বাকি মোৰ সাবস্ক্ৰাইবাৰে মানে মোৰ ভিউৱাৰ্ছ হয় তেওঁ কমেন্ট কৰিছে যে মই কেনেকৈ মানে আমি সাইডত ৰুমটো কেনেকৈ বনাব লৈছো তাৰে অলপ আইডিয়া দিবৰ কাৰণে এখন দৰজাই মানে আমি এনেকৈ আগফালে ওলাব পাৰিম তো তেনেকৈ আমাৰ কিচেনটো আছে এটো বনাম মানে এখন দৰজা যেতিয়া আমাৰ বন্ধ কৰি দিয়া হ'ব ইয়াত কিবা এটা বস্তু ৰাখি দিম Hi everyone, Assalamualaikum, Namaskar, good morning. আশা ৰাখিছো আপোনালোক সকলো ভালে আছে মোৰ ভালে আপোনালোকৰ দোৱাত আজিৰ ব্লগটো পাৰ্লাৰ পৰা আৰম্ভ কৰিছো আৰু আপোনালোক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো যিসকল নতুন আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে এই আইডিটো ওলাই আছে যে ইনষ্টাগ্ৰামৰ এই পেজটো ফলো কৰি দিব দেই আৰু লগতে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰি জনাবলৈ একেবাৰে নেপাহৰিব তো আজিৰ ভিডিঅ'টো পাৰ্লাৰ পৰা আৰম্ভ কৰি দিছো এফালে আম লৈ আহিছিলো আমি মানে আম খাবলৈ খুব মন গৈ আছিল ভাবিলো আমি গুটেকিতে এটা পাৰ্লাৰতে গৈ খামগে আৰু এফালে হজৰ পৰা লৈ আহিছিলে খজুৰ আৰু জমজমৰ পানী খজুৰ বিসমিল্লাহ কৰিলো মিষ্টাৰক দিছিলে আহি পিনি মিষ্টাৰৰ চিনাকি হয় তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিছো চাব শেষলৈকে আৰু বলক তো গাইজ এতিয়া আমি আম খাম আপুনি আম কিনি লৈ আহিছো আমতে 12:30 বাজি গৈছে এতিয়া চাহৰ মানে নিচা মানে আংগলে চাহ খাওঁ মানে এতিয়া আম খাওঁ অথনি মানে নিটুক আম কাটিবলৈ কৈ আছো না অকণমান হিলটো হৈছে অলপো নাই হোৱা হৈছে হিলটো পুৰা হিলিছে পুৰা হিলটো লৈছো আপুনি কাটিম বুলি কৈছিলে নেকি জানে নাই কাটা আকৌ কাটি দিয়া হে আপুনি সেইটোৱে আৰু অকল নিটু যাবগে দেতে কি কৰিব আৰু নিটুক মই যাবলৈ নিদো নহয় ক'ত যাবা গোন্ধটো মিঠা হোৱা নাই আকৌ গোন্ধটো অলপ টেঙা মিঠা যায় সেই গোন্ধটো তেনেকুৱা আহিছে আজি মানে ইমানে খাই দিম মানে কাইলৈ পাছতে নাখাম হয় यस খতম আম খাই বা আমি শেষ কৰিলো 6টা আম খতম 6টা আম আছিল খতম চাই লোৱা ভিডিঅ' আমি আকৌ নেক্সট ব্লগ পাম চাইডে মান আমি দুজনে খাইলো চাইডে মান আমি দুজনে খাইলো দুটা মাত্ৰ হেদি খাইছে চাইডে নাছিলে চাইডে না মন আহে কোন ভিডিও চাট কোনে গেছে চাইডে ভিডিও কোন ভিডিও খাইছো দুজন মিছিলে না টাটা বাই বাই লগ পাম তো এভৰিৱান এতিয়া আমি দোকান বন্ধ কৰি আহিলো আৰু মিষ্টাৰে ল'ব লৈছে কাপোৰ কিবা এটা নতুন ল'বলৈ মন যায় আৰু মই মানে অকমান জোৰ কৰিলো লৈ লোৱা বুলি হেয়ে মোক কৈছে সব তোৰ কাৰণে হৈ আছে তই জোৰ কৰি আছ এফালে মই ইয়া ফেচিয়েল কিটটো ল'বলৈ আহিছিলো হেয়া লৈ ললো ডিঙি বিষ এফালে আকৌ এইবোৰ খাই পুৰা ন হা কেনেকুৱা লাগিছে টেষ্টটো ভাল লাগিছে যিহে গৰম ন তো এভৰিৱান আজি হৈছে নেক্সট ডে মৰ্নিং আৰু আজি আমি ফুৰিবলৈ যাব ওলাইছোঁ বহুত দিনৰ পিছত এনেকৈ আমি দাৱত যাব লৈছোঁ কাৰণ কামতে থাকি যোৱা নিচিনা হৈছে আৰু গৰম বুলি ক'তো যোৱাই নহয় ঈদৰ পিছত মানে বিশেষকৈ এয়া আমি যাব ওলাইছোঁ দাৱত খাবৰ কাৰণে এভৰিৱান গুড মৰ্নিং আৰু এতিয়া আমি ফুৰিবলৈ যাবলৈ ৰেডি হৈছোঁ তো ওলাই মেলি যাওঁ সোনকালে তাৰপিছত লগ পাম দেই যাওঁ দে আবা
আৰু আহি চাহ তাহ খাই বৈ এতিয়া একো কৰা নাই আৰু চেনীয় ঘৰত বাকী ধুনীয়া আকৌ মেকুৰীটো ন মেকুৰীটো শকত আকৌ হয় তো গাইজ ফুৰিবলৈ আহিলোঁ আজি মাহীহঁতৰ ঘৰত আমাৰ দাৱাত চবৰে আন্ধাৰ আহিছে যদি গম নাপাইছোঁ আন্ধাৰ আহিছে নি বাৰু এনেকৈ ঠিকেই লাগিছে তো আমাৰ দাৱাত আজি আমি চব আহিছোঁ হয় তো এভৰিৱান আমি আহি ঘৰ পালোহি আৰু ঘৰ পাই পূৰা ফ্ৰেছ হৈ মেলি এতিয়া ৰেষ্ট লৈ আছোঁ ডিঙিটো বহুত চেৰাইছে কাৰণ মই পূৰা ফ্ৰিজত থোৱা আম খালোঁ এতিয়া আৰু ঠাণ্ডা পানীটো খায়ে আছোঁ ইমান বেছি আজি গৰম নহয় মানে কেতিয়া আহি যে ঘৰত কাপোৰ কানি খুলি অলপ ফ্ৰেছ হয় এনেকুৱা নিচিনা লাগি আছিলে আৰু এটা কথা এগৰাকী মোৰ ছাবস্ক্ৰাইবাৰে মানে মোৰ ভিউৱাৰ্ছ হয় তেওঁ কমেণ্ট কৰিছে যে মই কেনেকৈ মানে আমি ছাইডত ৰুমটো কেনেকৈ বনাব লৈছোঁ তাৰে অলপ আইডিয়া দিবৰ কাৰণে তো বাহিৰৰ পৰাতো মই এতিয়া দেখাব নোৱাৰিমগৈ চাগে ন আন্ধাৰ এতিয়া ভাল নালাগিব ন দেখালে তো মই এনেই অলপ এফালৰ পৰা বুজাই দিম দে মই কেনেকৈ বনাইছোঁ কাৰণ তেওঁৰো অকণ সুবিধা হ'ব বা আপোনালোকৰো অকণ সুবিধা হ'ব অঁ নেদেখাম পিন্ধি লওঁ কাপোৰ এটা আৰে পিন্ধি লওঁ অঁ তো এতিয়া আপোনালোকৰ মানে অলপ সুবিধা হ'ব যদি মই সেই কথাখিনি মানে খুলি খালি আপোনালোকক সেই আইডিয়াটো যদি অলপ দিব পাৰোঁ তো ভাবিলোঁ মই আপোনালোকৰ আগত সেই কথাখিনি কওঁ কেনেকৈ কি কৰিব পাৰি তো মানে এইফালে আমাৰ যিখন আগত খিৰিকীখন আছিলে ন তো গাইজ ইয়াত আমাৰ আগতে খিৰিকীখন আছিলে যিখন খিৰিকী আমি ইয়াত বন্ধ কৰি দিলোঁ ইটাই ৱাল গাঁঠি পিনি আৰু এইফালে এয়া মিষ্টাৰক দেখাব মনা কৰিছিলে কিন্তু মই দেখাই দিলোঁ দেই তো এইফালে আমাৰ খিৰিকীখন আছিলে আপোনালোকে গম পালে এই খিৰিকীখন আমি বন্ধ কৰি দিলোঁ আৰু এই যে ড্ৰেছিংখন আছে তো খিৰিকীখন মানে আপোনাৰ এই পইণ্টটোৰ কিনাৰতে এইখিনিতে খিৰিকীখন শেষ হৈছে আৰু ইয়াত অলপ গেপছ ৰাখি থোৱা হৈছে এনেকৈ এয়া তো তেনেকৈ অলপ গেপছ ৰাখি থোৱা হৈছে মানে ইয়াত যিখন দৰ্জা আমি এনেকৈ কাটিম ন সেই দৰ্জাখনৰ কাৰণে আৰু দৰ্জাখন আমাৰ এইফালে হ'ব ৰুমটো এইখন দৰ্জাই মানে আমি এনেকৈ আগফালে ওলাব পাৰিম তো তেনেকুৱা ছিষ্টেমত মানে ৰুমটো বনোৱা হৈছে আৰু এইফালে আমাৰ কিটচেনটো আছে এইটো বনাম মানে তো এইটো অলপ ঠিক ঠাক কৰিব লাগিব আৰু এইফালে আমাৰ ৰুমটো হৈ যাব ইয়াতে মানে কিবা এটা দিম আৰু চাগে সেইখিনি পিছত মই আপোনালোকক দেখাব পাৰিম আৰু তেতিয়া মই আপোনালোকক সেইখিনি কথা ক'ম কেনেকৈ কি কৰিলোঁ তো ইয়াৰ পৰা যিখন আমি দৰ্জা কাটিম ন সেই দৰ্জাখন দি আমি আগফালে ওলোৱা সোমাব কৰিব পাৰিম আৰু আগফালৰ ৰুমটো মানে ছাইডত আমি মাটি চাটি পেলাই কিনি ৰেডি কৰি বনাই লোৱা হৈছে তো এই দৰ্জাখনত মানে আমি কোনো মানে এখন জাষ্ট তেনেকৈ ৰাউণ্ডকৈ কাটিমহে এটা ডিজাইনত একো দৰ্জা ছিষ্টেম নাৰাখোঁ তাত কাৰণ ইয়াত দৰ্জাৰ ছিষ্টেম ৰাখিলে জেগাটো বহুত খাই থাকিব সেইকাৰণে আমি সেইটো নকৰোঁ ডাইৰেক্ট আগফালেদি মানে ওলাই যাব পৰাকৈ সেইটো ৰাখি থ'ম আৰু এইফালে আমাৰ ৰুমটো এনেকৈয়ে থাকিব খালি এই দৰ্জাখন যেতিয়া আমি কাটি দিম ইয়াত এটা মানে কিবা এটা প্ৰটেকশ্যন কিবা এটা দিম আৰু ধৰক আগুৰ দেখাবৰ কাৰণে তো বাকী সেয়াই তেনেকৈ আৰু সেইফালৰ পৰা সোমাই আহি তো তেতিয়া কি হ'ব মানে আগফালেদি চিধা এনেকৈ আহি এইফালেদি আহি পিনি চিধা এইফালে আহিব পাৰিব আৰু এইফালে আমি পিছফালৰ কাৰণেও এইখিনি কিবা কিবি কৰিম আৰু দেখাম আপোনালোকক বাকী এইখন দৰ্জা যেতিয়া আমাৰ বন্ধ কৰি দিয়া হ'ব ইয়াত কিবা এটা বস্তু ৰাখি দিয়া হ'ব তো বুজি পালে নাই আপোনালোকে জনাব কমেণ্টত আৰু আপোনালোকৰ সুবিধাৰ্থে মানে সেইখিনি ভাবিলোঁ মই কৈয়ে পেলাওঁ তেনেকৈ দৰ্জা কাটিম কি কৰিম তো যেতিয়া ৰুমটো কমপ্লিট হৈ যাব ন মই ৰুমটো দেখাম বাৰু আপোনালোকক কিন্তু এতিয়া নেদেখামগৈ ইয়াৰ পিছৰ ভিডিঅ'টোত যদি পাৰোঁ দেখাম কাৰণ দিনততো মই থকা নহয় ন মিষ্টাৰক দি দিম ভিডিঅ'টো কৰি আনি দিব বা মই হ'লেও কৰি দিম তেতিয়া আপোনালোক দেখাই ভালকৈ বুজাই দিব পাৰিম আৰু যেতিয়া দৰ্জাখন কাটি দিয়া হ'ব ন তেতিয়া আপোনালোকক আৰু ভালদৰে দেখাব পাৰিম তেতিয়া মানে আপোনালোকে আৰু ভালদৰে বুজি পাব আৰু কেইদিন লাগিব আমাৰ কাম হ'ব 20 দিন 15-20 দিনৰ ধৰা 15-20 দিনৰ পিছত আমাৰ কমপ্লিট হৈ যাব লাগে আল্লাহ কৰাত বৰষুণ চৰষুণ নিদিয়ক আৰু ৰ'দ দি থাকক তেতিয়া কামবোৰ অকণ সোনকালে হ'ব মানে এসপ্তাহ 10 দিনমানৰ কাম আছেহে তো বাকীখিনি আমাৰ চিজিল কৰোঁতেতো সময় লাগিব ন সেইকাৰণে আৰু সেয়াই আমাৰ ৰুম উলিয়াই আছোঁ
যদি আপোনালোকে তেনেকৈ কৰিম বুলি ভাবিছে যদি ভাবিছে তেনেকৈ কৰিম বুলি তেতিয়াহ'লে আপোনালোকে ছাইডত যদি জেগা আছে ৰুম বনাবৰ কাৰণে তো তেনেকৈ এটা মানে ধৰক ধুনীয়াকৈ এটা মানে মিলাই ল'ব আৰু ধৰক আপোনালোকৰ কোনডোখৰ দৰজা কাটিলে সুবিধা হ'ব কোনখিনিত কি কৰিলে সুবিধা হ'ব সেই সুবিধামতে কৰিব যাতে এটা ৰুমটো যাতে মানে আবুৰ হৈ থাকক মানে বেয়াও নেদেখক তেনেকুৱা নিচিনাকৈ কৰিব লাগিব তো আমিও সেইটো ভাবি পিনে কৰিছোঁ তো সেয়াই আছিলে বুজি পালে নাই আপোনালোকে বুজি পালে নাই জনাব আৰু বাকী আপোনালোক মই ৰুমটো কিমানখিনি কাম আগবাঢ়িলে সেইখিনিও দেখাম বাৰু দেই তো এভৰিৱান আজিৰ এই ব্লগটো এইখিনিতে শেষ কৰিছোঁ আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু বেকগ্ৰাউণ্ডৰ মাতটো অকণমান ইগন'ৰ কৰিব কাৰণ ফেন মোৰ মানে পূৰা পাই যাব কাহ চৰ্দি বেকগ্ৰাউণ্ডৰ অকণমান চাউণ্ডটো ইগন'ৰ কৰিব এইকাৰণে মানে ষ্টেণ্ড ফেনখন চলাই ৰাখিছোঁ লগতে ওপৰৰ ফেনখনো চলি আছে কাৰণ ৰুমটো এতিয়া বহুত গৰম হৈ আছে আমাৰ খিৰিকীও বন্ধ কৰি দিলোঁ আৰু মানে অকণমান এয়াৰ সোমাবৰ কাৰণে আমাৰ জেগা নাই মাত্ৰ অকল এই খিৰিকীখন আছে আৰু এই খিৰিকীখনে মানে ইমানো তেনেকুৱা নোসোমায় বাকী ওপৰত বৰ্ড মাৰি থোৱা আছে যে সেইকাৰণে গৰমটো মানে অলপ বেছি লাগে তো আমাৰ মানে অলপ কষ্টও হৈছে সেইখিনিৰ কাৰণে বাৰু ৰুমটো হৈ গ'লে আমাৰ সোনকালে চব চিজিল হৈ যাব তো গাইজ ভাবিছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে আৰু শেষলৈকে চবে বহুত বহুত ধন্যবাদ যিসকল নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ আহিছোঁ অহাকালি লগ হোৱা নতুন ভিডিঅ' চাই দিব কাজদাস ব্লগ বাই বাই লাভ ইউ অল